এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহাকালি লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। তো অহাকালি অসমৰ কোনবোৰ মহিলাসকলে চৰকাৰী ধন লাভ কৰিব, যদি আপোনালোকে সঠিক তথ্য জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে অসম চৰকাৰে অহাকালি কোনবোৰ মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰী ধন প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো প্ৰথমে ইয়াতে কি লিখা আছে সেয়া জনাই আছো, তাৰ পিছত আপোনালোকক কোন কেইখন আঁচনি টকা অসম চৰকাৰে অহাকালি সোমাই দিব সেয়াও জনাই দিম। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত, ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত 43,80,741 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়ে 384.62 কোটি টকা। তো অহাকালি কোনবোৰ মহিলাসকলে কোন কেইখন আঁচনি টকা লাভ কৰিব, আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক এটা এটাকৈ জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ লগত ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহাকালি নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব। অসম চৰকাৰে অহাকালি মহিলাসকলৰ বেংক একাউণ্টত এইকেইখন আঁচনি টকা সোমাই দিব। তো আজি ইমানেই, ধন্যবাদ।